নমস্কাৰ সকলোকে লাৰ্নিং কিউবলৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোকে আহিবলগীয়া জিটিপিজিটি টেটকম ৰিক্ৰুটমেন্ট টেষ্টৰ প্ৰস্তুতি সুন্দৰকৈ চলাই গৈ আছে তাৰ মাজত আমি এটা ইম্পৰ্টেন্ট চেপ্টাৰৰ ভিডিও লৈ আহিছো সেয়া হৈছে এডোলেসেন্স বা কৈশোৰ অৱস্থা বুলি যাক কোৱা হয় এই চেপ্টাৰটো আমি বিভিন্ন পাৰ্টত পঢ়িম তাৰ ভিতৰত characteristic and physical development আজি ডিসকাস কৰিম মানে বৈশিষ্ট্য আৰু দৈহিক বিকাশ আৰু আহিবলগীয়া সময়ত cognitive social moral development ডিসকাস কৰিম আৰু সেইখিনি সময়তে আমি পিয়াজে ভাইগটস্কি কোলবাৰ্গৰ ইম্পৰ্টেন্ট কনসেপ্ট সমূহ ইনক্লুড কৰি দিম ভিডিওৰ শেষত এমসিকিউ ৰাখিছো গতিকে আশা ৰাখিছো ভিডিওটো শেষলৈ চাব ফ্যাক্টস বোৰ মনত ৰাখি যাব আৰু শেষত এমসিকিউ কেটা কৰিবলৈ যত্ন কৰিব আহক আৰম্ভ কৰো এডোলেসেন্স বা কৈশোৰ কাল বা ইয়াক বয়সন্ধি কাল বুলিও কোৱা হয় কোনখিনি সময়ক বুজোৱা হৈছে পিৰিয়ড বিটুইন puberty and adulthood এটা puberty মানে কি puberty মানে হৈছে sexual maturity ঠিক আছে এটা sexual maturity বুলি কলে আমি কি বুজি পাও sexual maturity প্ৰথম পইণ্টটো আহি যাব আপোনাৰ development of reproductive organs ঠিক আছে reproductive organs খিনি ডেভেলপ হ'ব তাৰ লগে লগে আনুষংগিক চেঞ্জেস কিছুমান দেখিবলৈ পোৱা যায় ডিউ টু হৰমোনাল চেঞ্জেস such as change in voice মাতৰ পৰিৱৰ্তন change in body shape দেহৰ গঠনৰ পৰিৱৰ্তন তাৰ লগতে hair growth in various parts of the body এই সমূহ আমি চেঞ্জেস দেখিবলৈ পাও in the adolescent period আৰু এইখিনিকে আমি puberty বুলি কওঁ তো এই সময়ছোৱাৰ পৰা আৰম্ভ কৰি এই চেঞ্জেস সমূহ যেতিয়া আৰম্ভ হয় সেইখিনি সময়ৰ পৰা adulthood লৈকে সম্পূৰ্ণ প্ৰাপ্তবয়স্ক প্ৰাপ্তি লৈকে সেই মাজৰ সময়খিনিকে adolescence বুলি কোৱা হৈছে আৰু ষ্টেনলি হল নামৰ psychologist jane adolescent period took stage of stress and storm বুলি উল্লেখ কৰিছে ধুমুহা আৰু পীড়নৰ সময় মনত ৰাখিব এই ফ্যাক্টছবোৰ আৰু হয়তো আপোনালোকে ইতিমধ্যে জানেও লগতে এই সময়ছোৱা কোৱা হৈছে stage of identity crisis এটো কৈছে এৰিক এৰিকসনে কোনে কৈছে এৰিক এৰিকসনে adolescent period to কি বুলি কৈছে stage of identity crisis বুলি উল্লেখ কৰিছে কোনখিনি সময়ছোৱা কোৱা হয় সাধাৰণতে এডোলেসেন্ট 12 ৰ পৰা 18 বছৰ বুলি জেনাৰেলাইজ কৰি আমি ধৰিব পাৰো কিন্তু কালচাৰ আৰু জিওগ্ৰাফিৰ ওপৰত বেছ কৰি এই সময়খিনি কিছু ইফাল হয় গতিকে কিছুমান কিতাপৰ মতে 13 ৰ পৰা 19 হ'ব পাৰে আৰু কিছুমানৰ মতে খুব বেছি ব্ৰড জেনাৰেলাইজ কৰি ফেলে 10 ৰ পৰা 21 লৈকে বুলিও কৈ দিব পাৰে এইখিনি সময়ছোৱাতে এডোলেসেন্ট পিৰিয়ড বুলি কোৱা হৈছে ঠিক আছে যে আমি স্পেসিফিক্যালি 12 ৰ পৰা 18 বুলি ধৰি লৈছো এতিয়া etymology মানে হৈছে শব্দটোৰ উৎপত্তি কৰ পৰা হৈছে adolescence শব্দটো লেটিন শব্দ adolescere ৰ পৰা উৎপত্তি হৈছে আৰু এই adolescere ৰ মিনিংটো হৈছে to grow to maturity মানে পৰিপক্ক হোৱালৈ গ্ৰোথ হোৱা পৰিপক্ক হোৱালৈ বৃদ্ধি আৰু বিকাশ হোৱা তাকেই কি বুলি কোৱা হয় adolescere বুলি কোৱা হয় আৰু সেই adolescere শব্দটোৰ পৰা adolescence শব্দটোৰ উৎপত্তি হৈছে এতিয়া বিভিন্নজন সাইকোলজিস্টে এডোলেসেন্সক কেনে ধৰণে চাই পার্সপেক্টিভ বা ডেফিনিশন সমূহ আমি ডিসকাস কৰিম এটি জেৰাল্ডৰ মতে এডোলেসেন্স হৈছে ট্ৰানজিশন ফ্ৰম চাইল্ডহুড টু এডাল্টহুড চাইল্ডহুডৰ পৰা শিশু অৱস্থাৰ পৰা প্ৰাপ্তবয়স্কলৈকে যেটো পৰিৱৰ্তন হ'ব ট্ৰানজিশন হ'ব সেইখিনিয়ে হৈছে এডোলেসেন্স কিন্তু সেই পৰিৱৰ্তনটো কি এসপেক্টত হ'ব হেতু মনত ৰাখিব ট্ৰানজিশন ইন দা এসপেক্ট অফ মেন্টাল ইমোশনাল সোশ্যাল ফিজিক্যাল ঠিক আছে ট্রানজিশন ফ্রম চাইল্ডহুড টু এডাল্টহুড পরিবর্তন হ'ব কি এসপেক্টত মানসিক মেন্টাল ইমোশনাল সোশ্যাল এন্ড ফিজিক্যাল এগিৰা এসপেক্টত হ'ব মনত ৰাখিব এমসিকিউ দি দিব ডেফিনিশনটো দি দিলে যদি আপোনালোকে দেখিছে মেন্টাল ইমোশনাল সোশ্যাল ফিজিক্যাল লিখা আছে মনত ৰাখিব ডেফিনিশনটো কোনে দিছে এইটি জাৰ্সিল্ডে দিছে তাৰ পিছত জিন পিয়াজে কি কৈছে এডোলেসেন্সৰ ওপৰত adolescence is the period of adapting to reality ঠিক আছে সো adolescent period to শিশু অৱস্থাৰ পৰা চাইল্ডহুডৰ পৰা এডাল্টহুড লৈকে ট্ৰান্সফৰ্ম হয় এই সময়ছোৱাতে শিশুজনক হে এডাল্টহুডত যিখিনি সোশ্যাল ৰোলস এন্ড ৰেসপন্সিবিলিটি লব লাগিব তাৰ কাৰণে প্ৰিপেয়াৰ কৰোৱা হয় সেই কাৰণে জিন পিয়াজে কৈ থৈছে এই সময়ছোৱাত কি কৰা হয় adolescence এজনক বা এই পিৰিয়ডটো কেনেকুৱা ধৰণৰ পিৰিয়ড ইট ইজ দা পিৰিয়ড অফ এডজাস্টমেন্ট অৰ এডাপ্টিং টু ৰিয়েলিটি নিজক ৰিয়েলিটিৰ লগত খাপ খোৱাৰ সময় বুলি কৈছে লগতে এজ অফ গ্ৰেট আইডিয়ালস এন্ড বিগিনিং অফ থিয়ৰিজ তাৰ অৰ্থটো হৈছে যে বিভিন্ন ডাঙৰ ডাঙৰ চিন্তাৰ যিবোৰ খোৰাক মগজুত সৃষ্টি হয় সেই চিন্তাবোৰ সেই চিন্তাৰ খোৰাকবোৰ এই সময়ছোৱাতে
কৈশোৰ ছাত্ৰ বা ছাত্ৰী এজনৰ মগজুত সৃষ্টি হয় ঠিক আছে বা মগজুত স্থান পায় এতিয়া ষ্টেনলি হলক কোৱা হয় পায়োনিয়াৰ ইন এডলসেন্ট সাইকোলজি তেৱে আৰম্ভ কৰিছিল এডলসেন্ট সাইকোলজিৰ ওপৰত ষ্টাডি কৰিবলৈ আৰম্ভণিতে আৰু তেওঁ এখন কিতাপ লিখিছিল কিতাপখনৰ নাম এডলসেন্স আছিল 1904 চনত পাবলিশ হৈছে আৰু সেই কিতাপখনতে তেওঁ এডলসেন্ট পিৰিয়ডক স্ট্ৰেছ এণ্ড ষ্টৰ্ম বুলি উল্লেখ কৰিছিল ধুমুহা আৰু পীড়নৰ সময় বুলি উল্লেখ কৰিছিল এই ফেক্টছবোৰ মনত ৰাখিব কিতাপখনৰ নাম কি এডলসেন্স ঠিক আছে এতিয়া আমি আগবাঢ়িছো আকৌ এতিয়া এই যে আমি ডিসকাস কৰিলো এডলসেন্ট পিৰিয়ড কিছুমান চেঞ্জেস দেখিবলৈ পোৱা যায় সেই চেঞ্জসমূহ আমি অধ্যয়ন কৰিম আৰু সেই চেঞ্জসমূহক আমি বায়োলজিক্যাল কগনিটিভ বা সোশ্যাল হিচাপে ক্লাসিফাই কৰি অধ্যয়ন কৰিব পাৰো বায়োলজিক্যাল চেঞ্জ বুলিলে আমি কেনে ধৰণৰ চেঞ্জ দেখা পাম যে আৰম্ভ হ'ব পিউবাৰ্টিৰ পৰা আৰু টাৰ্মিনেট হ'ব শেষ হ'ব ফিজিক্যাল গ্ৰোথত তাৰ মানে চেঞ্জটো কৰ পৰা আৰম্ভ হ'ব পিউবাৰ্টিৰ পৰা ফিজিক্যাল attainment of physical growth at শেষ হ'ব puberty মানে আমি গম পাইছিলো যে সেক্স অর্গানস বিলাক ডেভেলপ হ'ব তাৰ লগত ভয়েস চেঞ্জ হ'ব বডিৰ শেপ চেঞ্জ হ'ব তাৰ লগত হেয়াৰ গ্ৰোথ হ'ব বডিৰ বিভিন্ন পাৰ্টছত সেই সময়খিনিৰ পৰা যেতিয়া আমি সেই চেঞ্জবোৰ দেখিবলৈ আৰম্ভ কৰিম সেই সময়খিনিৰ পৰা ফিজিক্যাল গ্ৰোথৰ টাৰ্মিনেশন লৈকে তাৰ মানে হাইট বাঢ়ি 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 এটা সময়ত গৈ ৰৈ যাব সেই টাৰ্মিনেশন লৈকে সেই চেঞ্জটো এটা বায়োলজিক্যাল চেঞ্জ আৰু সেই চেঞ্জটো দেখিবলৈ পোৱা যায় এডলসেন্ট পিৰিয়ডত তাৰ পিছত আৰু কেনে ধৰণৰ বায়োলজিক্যাল চেঞ্জ থাকে চেঞ্জেস ইন হাইট লগত weight চেঞ্জ হয় মাসল গেইন হয় লৰাৰ ক্ষেত্ৰত বেছিকে মাসল গেইন হয় আৰু ব্ৰেইন ডেভেলপমেন্ট ভাল হয় এখিনি সময়ত লগতে সেক্স অৰ্গানস বিলাকৰো ডেভেলপমেন্ট হয় তাৰোপৰি কগনিটিভ বিকাশ কেনে ধৰণৰ হয় কগনিটিভ বিকাশত আটাইতকৈ ইম্পৰ্টেন্ট হৈছে এবস্ট্ৰাক্ট থিংকিংৰ বিকাশ হয় এই সময়খিনিতে এডলসেন্ট পিৰিয়ডত এবস্ট্ৰাক্ট থিংকিংৰ ডেভেলপমেন্ট হয় লগতে মাল্টি ডাইমেনশনাল থিংকিং হয় আৰু লগতে ৰেশনাল বা ৰিজনিং ইয়াৰ ডেভেলপমেন্টটো এই এডলসেন্ট পিৰিয়ডত খুব ৰেপিড হয় ৰিজনিংক ইয়াত ডিডাক্টিভ ৰিজনিং বুলি কোৱা হৈছে কেনে ধৰণৰ ৰিজনিং ডেভেলপ হয় ডেভেলপমেন্ট অফ ডিডাক্টিভ ৰিজনিং মানে হৈছে ম্যাক্সিম যদি পঢ়িছে তাত আপোনালোকে পাব জেনাৰেল টু স্পেসিফিক জেনাৰেলি ভাল পঢ়োৱা হয় কেতিয়া যেতিয়া স্পেসিফিক টু জেনাৰেল আমি পঢ়াও কিন্তু এডলসেন্ট পিৰিয়ডত মেন্টাল ডেভেলপমেন্ট ইমানখিনি হয় যে জেনাৰেলৰ পৰা স্পেসিফিকলৈকে যদি পঢ়ায় হি ক্যাচ কৰিব পাৰে ঠিক আছে সেই কাৰণে এইখিনি সময়ত কোৱা হয় যে ইয়াত develop হয় কি develop হয় deductive reasoning development of deductive reasoning তাৰোপৰি social developmentৰ ক্ষেত্ৰত কৈশোৰ কালৰ ছাত্ৰ বা ছাত্ৰীজনক প্ৰিপেয়াৰ কৰা হয় for the roles and responsibilities of adult next আমি characteristic সমূহ চাম এই পিৰিয়ডটোক এডলসেন্ট পিৰিয়ডটোক কোৱা হৈছে ট্ৰানজিশনাল পিৰিয়ড পৰিৱৰ্তনৰ সময় কাৰণ এইখিনি সময়তে দেখা যায় rapid psychophysical changes ঠিক আছে সাইকো ইজ ৰিলেটেড টু মাইন্ড ফিজিক্যাল ইজ ৰিলেটেড টু দৈহিক বিকাশ সো মানসিক আৰু দৈহিক বিকাশৰ ৰেপিড চেঞ্জ দেখিবলৈ পোৱা যায় এই এডলসেন্স পিৰিয়ডটোতে সেই কাৰণে ইয়াক ট্ৰানজিশনাল পিৰিয়ড বুলিও কোৱা হয় লগতে এই পিৰিয়ডটোত আনটা বৈশিষ্ট্য হৈছে ইমোশনাল ইনষ্টেবিলিটি খুব বেছি ইমোশনাল আবেগৰ ইনষ্টেবিলিটি থাকে লগতে কনফিউজন এবাউট देयर আইডেন্টিটি ঠিক আছে তেওঁলোকে কি ভাল পায় কি বিচাৰে হেবোৰ ৰিলেটেড হেবোৰ লৈও কিছুমান কনফিউজন থাকে আৰু সেই কাৰণে হেতু কাৰণটো ইমোশনাল ইনষ্টেবিলিটিটো বাঢ়ি যায় তাৰ পিছত আনটা বৈশিষ্ট্য হৈছে শিফট ইন ভ্যালুজ তাৰ মানে হৈছে যেতিয়া আৰ্লি চাইল্ডহুডত থাকে সেই সময়ত যোনবোৰ ভ্যালুজ তেওঁলোকে ধৰি ৰাখিছিল এডলসেন্ট পিৰিয়ডত আহাৰ লগে লগে সেই ভ্যালুবোৰ চেঞ্জ হ'বলৈ আৰম্ভ কৰে উদাহৰণ স্বৰূপে চাইল্ডহুডত তেওঁলোকে গ্যাং এজ এটা পায় আৰু তেওঁলোকে বিচাৰে যে তেওঁলোকৰ নাম্বাৰ অফ ফ্ৰেন্ডছ বহুত বেছি হওক কিন্তু এডলসেন্ট পিৰিয়ডত আহি পোৱাৰ লগে লগে লাহে লাহে তেওঁলোকে অনুভৱ কৰে যে নাম্বাৰ অফ ফ্ৰেন্ডছতকে কোৱালিটি অফ ফ্ৰেন্ডছ ইজ মোৰ ইম্পৰ্টেন্ট সো তেনে ধৰণৰ ভ্যালু কিছুমান চেঞ্জ হয় লগত দে আৰ এম্বিভ্যালেন্স তাৰ মানে কি এডলসেন্ট পিৰিয়ডত তেওঁলোক কনফিউজ হৈ থাকে হোৱাট দে ৱান্ট তেওঁলোকে ফ্ৰীডম বিচাৰে at the same time তেওঁলোক এনেকৈ আমি বুজিব পাৰো যে তেওঁলোকে ফ্ৰীডম বিচাৰে দে ডিজায়াৰ ফৰ ফ্ৰীডম বাট ফিয়াৰ অফ ৰেসপন্সিবিলিটিজ কিন্তু তেওঁলোকক ফ্ৰীডমৰ লগত যে ৰেসপন্সিবিলিটি কিছুমান জড়িত হৈ থাকে সেই ৰেসপন্সিবিলিটিৰ প্ৰতি তেওঁলোক ভয়ও খায় ঠিক আছে গতিকে এম্বিভ্যালেন্স উভয় সাইডে তেওঁলোক চিন্তা কৰিব লগা হয় এবোৰ ক্যাৰেক্টাৰিস্টিক আমি মনত ৰখা উচিত তাৰ পিছত আমি সেক্সুৱেল ডেভেলপমেন্টৰ ফালে গৈছো
ফাৰ্ষ্ট পইণ্ট ইজ হেটেৰ'ছেক্সুৱেলিটি অপজিট সেক্সৰ প্ৰতি যি আকৰ্ষণ সেই আকৰ্ষণ এডলসেন্ট পিৰিয়ডত বৃদ্ধি পায় তাৰ পিছত সেক্সুৱেল ডেভেলপমেন্টক আমি দুটা ভাগত ভাগ কৰো দিস ইজ মোৰ ইম্পৰ্টেন্ট ঠিক আছে এটা হৈছে প্ৰাইমাৰী সেক্সুৱেল ক্যাৰেক্টাৰিষ্টিক আনটা হৈছে সেকেন্ডাৰী সেক্সুৱেল ক্যাৰেক্টাৰিষ্টিক বা সেকেন্ডাৰী সেক্সুৱেল ডেভেলপমেন্ট এটা প্ৰাইমাৰী সেক্সুৱেল ডেভেলপমেন্ট বুলি কলে আমি কি বুজি পাম আমি বুজি পাম যে ডেভেলপমেন্ট অফ ৰিপ্ৰডাক্টিভ অৰ্গানছ ঠিক আছে যেনেকৈ ফিমেলৰ ক্ষেত্ৰত ওভেৰিজ হ'ব আৰু মেলৰ ক্ষেত্ৰত টেস্টিস হ'ব এইবোৰৰ ডেভেলপমেন্ট হোৱাকে আমি প্ৰাইমাৰী সেক্সুৱেল ডেভেলপমেন্টত ইনক্লুড কৰিছো আনহাতে যি আনুষংগিক যোনবোৰ চেঞ্জেস দেখিবলৈ পোৱা যায় বা ডেভেলপমেন্ট দেখিবলৈ পোৱা যায় যেনেকৈ বডি হেয়াৰ বা ভয়েস বা বডি শেপ এইবোৰক ৰখা হৈছে সেকেন্ডাৰী সেক্সুৱেল ক্যাৰেক্টাৰিষ্টিকত ঠিক আছে ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন বনিব পাৰে কোনটো প্ৰাইমাৰী সেক্সুৱেল ক্যাৰেক্টাৰিষ্টিক কোনটো সেকেন্ডাৰী সেক্সুৱেল ক্যাৰেক্টাৰিষ্টিক আৰু আমি হেখৰ ফালে ইনক্লুডো কৰিছো গতিকে আপোনালোকে চাই যাওক হেখৰ এমসিকিউ কেটা কৰিহে যাব তাৰ পিছত এই সময়ছোৱাত কেনে ধৰণৰ চ্যালেঞ্জ দেখিবলৈ পোৱা যায় এই সময়ছোৱাক কোৱা হৈছে প্ৰবলেম এজ এতিয়া প্ৰবলেম এজ বুলি কিয় কোৱা হৈছে কাৰণ এডলসেন্স এনেকুৱা এটা পিৰিয়ড সেই পিৰিয়ডটোত ছাত্ৰ বা ছাত্ৰীজনে নিজক ইন্ডিপেন্ডেন্ট হিচাপেও এডাল্ট হিচাপে ইন্ডিপেন্ডেন্ট হিচাপেও চাব বিচাৰে এট দা সেম টাইম তেওঁলোকে কেতিয়াবা পেৰেন্টছৰ গাইডও বিচাৰে সো তেওঁলোক নিজেই কনফিউজ হৈ থাকে তো এই সময়ছোৱাত কিছুমান এনেকুৱা ধৰণৰো প্ৰবলেম পায় যোনবোৰ নেকি ইন্ডিপেন্ডেন্টলি সলভ কৰিব বিচাৰে কিন্তু তেওঁলোক সলভ কৰিব নোৱাৰে তো সেই কাৰণে বা ডিউ টু সোশ্যাল স্টিগমা পেৰেন্টছক বা টিচাৰ্ছকো ক'ব নোৱাৰা হয় সেই কাৰণে এই সময়ছোৱাক কোৱা হৈছে প্ৰবলেম এজ তাৰ পিছত দে সাৰ্চ ফৰ আইডেন্টিটি এতিয়া চাইল্ডহুডত বা এডলসেন্সৰ একদম আৰম্ভণি অৱস্থা ঠিক হোজন কেনেকুৱা থাকে তেওঁৰ যদি গ্যাং আছে ফ্ৰেন্ডছ আছে তো ফ্ৰেন্ডছৰ এজন বুলি দেখুৱাই নিজকে ভাল পায় ফ্ৰেন্ডছৰ আইডেন্টিটিটো তেওঁ লৈ ভাল পায় যে ফ্ৰেন্ডে যি কৰে মই হেয়ে কৰিম কিন্তু যেতিয়া এডলসেন্ট পিৰিয়ডটো আহি পৰে লাহে লাহে তেওঁলোকে নিজৰ ইন্ডিভিজুৱেলিটিটোক বেছি গুৰুত্ব দিয়া আৰম্ভ কৰে তো তেওঁলোকে বিচাৰে যে তেওঁলোকৰ এটা সেলফ ৰেকগনিশন হওক ঠিক আছে সেই কাৰণে কয় না যে কিছুমান নিজস্ব ষ্টাইল কিছুমান ডেভেলপ হয় হেবোৰ এডলসেন্ট পিৰিয়ডতে ডেভেলপ হয় কাৰণ তেওঁলোকে সেলফ আইডেন্টিটি গুৰুত্ব দিয়ে সেইখিনি সময়ছোৱাত তাৰ লগতে এডলসেন্ট পিৰিয়ডক হিৰো ওৱৰশিপৰ পিৰিয়ড বুলি কোৱা হৈছে বা বীৰ পূজা তেওঁলোক কিছুমান ইনফ্লুৱেন্সিয়েল ফিগাৰছক ইনফ্লুৱেন্সিয়েল মানুহক কি কৰে আইডিয়েলাইজ কৰে আৰু তেওঁলোকক ফলো কৰিবলৈ যত্ন কৰে তাৰ পিছত এডলসেন্ট পিৰিয়ডক কোৱা হয় ড্ৰেডেড এজ বুলি এই কাৰণে কোৱা হয় কাৰণ সেই পিৰিয়ডৰ ল'ৰা ছোৱালীখিনি কালচাৰেল ষ্টেৰিঅটাইপৰ কাৰণে বহুতে নেগেটিভলি চায় ঠিক আছে সেই কাৰণে এই সময়ছোৱাক ড্ৰেডেড এজ বুলিও কোৱা হয় তাৰ পিছত তেওঁলোক আনৰিয়েলিজম বা ফ্যান্টাসিত জিয়াব বিচাৰে তেওঁলোকে কিছুমান এনেকুৱা এসপিৰেশনস ৰাখে এনেকুৱা ডিজায়াৰ ৰাখে যোনবোৰ নেকি আনৰিয়েলিস্টিক ঠিক আছে আৰু সেই ডিজায়াৰবোৰ ফুলফিল নোহোৱা কাৰণে তেওঁলোক কি হৈ যায় ইমোশনালি ব্ৰেক হৈ যায় তাৰ ভিতৰত আমি এক্সাম্পল হিচাপে যে এই এডলসেন্ট কিছুমানে বাইক খুজে বা দামী মোবাইল খুজে ঠিক আছে so these are some unrealistic fantasies বা বেলেগ ধৰণৰ কিছুমান হ'ব পাৰে আৰু সেইবোৰ ফুলফিল নহলে তেওঁলোক ইমোশনালি ব্ৰেক হৈ যায় আৰু লগতে এডলসেন্ট পিৰিয়ডটো কোৱা হয় থ্ৰেশহোল্ড অফ adulthood এটা থ্ৰেশহোল্ড মানে হৈছে দুৱাৰদলি এডাল্টহুডৰ দুৱাৰদলি সাপোজ এই পিৰিয়ডখিনি হৈছে চাইল্ডহুড এই পিৰিয়ডখিনি হৈছে এডাল্টহুড ঠিক আছে মাজৰ পিৰিয়ডটো হৈছে আমাৰ এডলসেন্ট পিৰিয়ড এতিয়া এডলসেন্ট পিৰিয়ডটোৱে কি হৈছে এডাল্টহুডৰ দুৱাৰদলি ইয়াৰ পিছতেই এডাল্টহুড তেওঁলোক পাব বা লাহে লাহে পাবলৈ আৰম্ভ কৰিছে ইটস আ বৰ্ডাৰ লাইন সেই কাৰণে তেওঁলোকে মাজে মাজে এডাল্টৰ দৰে বিহেভ কৰিব বিচাৰে যাৰ কাৰণে তেওঁলোক স্মোকিং বা ড্ৰিংকিংৰ প্ৰতি আকৰ্ষিত হয় নেক্সট আমি ডিসকাস কৰিম ৰবাৰ্ট হেভিংহাৰ্ষ্টে এটা কনসেপ্ট দিছিল ডেভেলপমেন্টাল টাস্কৰ কনসেপ্ট সুধিব পাৰে যে ৰবাৰ্ট হেভিংহাৰ্ষ্টৰ মতে তলৰ কোনটো এটা ডেভেলপমেন্টাল টাস্ক হয় ঠিক আছে এটা ডেভেলপমেন্টাল টাস্ক মানে কি সোসাইটিয়ে লৰা বা ছোৱালী এজনৰ পৰা এটা পাৰ্টিকুলাৰ এজত কিছুমান বিচাৰে যে তেওঁলোক এনেকুৱা হওক ঠিক আছে সোসাইটিৰো কিছুমান এসপিৰেশন থাকে যে লৰা ছোৱালীৰ প্ৰতি তেওঁ এনেকুৱা হওক তেওঁ তেনেকুৱা হওক সো এডলসেন্ট লৰা বা ছোৱালী এজনীৰ প্ৰতি সোসাইটিয়ে যোনখিনি বস্তু বিচাৰে যে তেওঁ এনেকুৱা হওক সেইখিনিকে কোৱা হৈছে ডেভেলপমেন্টাল টাস্ক আৰু ডেভেলপমেন্টাল টাস্কৰ কনসেপ্টটো কোনে দিছিল মনত ৰাখিব ৰবাৰ্ট হেভিংহাৰ্ষ্টে দিছিল
এতিয়া ডেভেলপমেন্টাল টাস্ক এডলসেন্সৰ কোনবোৰ মানে এডলসেন্সৰ পৰা সোসাইটিয়ে কি এসপিৰেশন ৰাখে কি বিচাৰে হেয়া চাওক বিল্ডিং মেচিউৰ ৰিলেশনশিপ সোসাইটিয়ে বিচাৰে যে এডলসেন্ট লৰা বা ছোৱালীজনী তেওঁৰ পিয়াৰ গ্ৰুপৰ লগত পেৰেন্টছৰ লগত ৰিলেটিভৰ লগত টিচাৰ্ছৰ লগত এটা মেচিউৰ ভাল সম্বন্ধ এটা বজাই ৰাখক হেয়া বিচাৰে তাৰোপৰি একসেপ্টিং and using one's body effectively এতিয়া adolescent periodত বডিত rapid changes দেখিবলৈ পোৱা যায় সেই চেঞ্জেছবোৰ কেতিয়াবা স্লো হয় কিছুমানৰ ক্ষেত্ৰত ফাস্ট হয় তো তেওঁলোক সোসাইটি বিচাৰে যে তেওঁ যেনেকুৱাই হওক লাগিলে চেঞ্জেছবোৰ যেনেকুৱাই হওক সেইখিনি যাতে পজিটিভলি একসেপ্ট কৰি লয় সেই বস্তুটো বিচাৰে লগত ইমোশনাল ইন্ডিপেন্ডেন্স ফ্ৰম পেৰেন্টছ এটোও বিচাৰে তাৰ অৰ্থটো হৈছে যে চাইল্ডহুডত কি হয় লৰা বা ছোৱালী এটা যেতিয়া দুখ পায় কান্দে পেৰেন্টছে কি কৰিব টেম্পাৰিং কৰিব বুজাব কিবা কৰিব কিন্তু সোসাইটি এক্সপেক্ট কৰে যে এডলসেন্স পোৱাৰ লগে লগে বা এডাল্টহুড পোৱাৰ লগে লগে লাহে লাহে ইমোশনাল ইন্ডিপেন্ডেন্স হৈ যাওক ঠিক আছে সেই যাতে বেছি বুজাব লগা নহয় বা টেম্পাৰিং কৰিব লগা নহয় তেনেকুৱা ধৰণে এক্সপেক্ট কৰে সোসাইটিয়ে এডলসেন্ট চাইল্ড এটাৰ পৰা তাৰ পিছত এটোও বিচাৰে যে প্ৰিপেয়াৰিং ফৰ কেৰিয়াৰ আৰু সোসাইটি ওয়াইজ কালচাৰ ওয়াইজ কিছুমানত ম্যাৰেজ বা ফ্যামিলিৰ ওপৰতো কিছুমান এক্সপেক্টেশন ৰাখে বাট আমাৰ কালচাৰত বেসিক্যালি এডলসেন্ট চাইল্ড এটা যাতে কেৰিয়াৰৰ প্ৰতি প্ৰিপেয়াৰ হয় হেতু সোসাইটিয়ে বিচাৰে হেতু এটা ডেভেলপমেন্টাল টাস্ক লগতে একুৱায়াৰিং ভ্যালুজ এণ্ড এথিক্যাল গাইডলাইনস যাতে মৰাল ভ্যালুজবোৰ ভালকে একুৱায়াৰ কৰিব পাৰে সেই বিষয়েও সোসাইটিয়ে এক্সপেক্ট কৰে এডলসেন্সৰ পৰা আহিছো নেক্সট টপিকলৈ হেয়া আছে ফিজিক্যাল গ্ৰোথ কেনে ধৰণৰ হয় এতিয়া ছোৱালীৰ গাৰ্লছৰ ক্ষেত্ৰত ফিজিক্যাল গ্ৰোথটো সোনকালে আৰম্ভ হয় হেয়া প্ৰায় 8 বছৰৰ পৰা ফিজিক্যাল গ্ৰোথ হোৱা আৰম্ভ হৈ যায় আৰু 10 পৰা 13 বছৰৰ ভিতৰত পিক পাই যায় গ্ৰোথৰ ঠিক আছে আৰু এডাল্ট হাইট এটেইন কৰি লয় 16 বছৰত ছোৱালীৰ গ্ৰোথটো সোনকালে আৰম্ভ হয় আৰু সোনকালে শেষো হয় বাট বয়জ লৰাৰ ক্ষেত্ৰত ফিজিক্যাল গ্ৰোথ বা হাইটৰ যেটো ইনক্ৰিজ এটো অকনমান দেৰিকে আৰম্ভ হয় আৰু পিক পাই প্ৰায় 12 পৰা 15 বছৰলৈ অলপ দেৰিকে হয় আৰু এডাল্ট হাইট এটেইন কৰে প্ৰায় 17 বছৰত ঠিক আছে তো লৰাৰ যেটো গ্ৰোথ হয় লৰাৰ হাইট গ্ৰোথ হোৱাটো অকনমান দেৰিকে ষ্টাৰ্ট হয় কিন্তু হেতু কন্টিনিউ আৰু অলপ দেৰিলৈ চলি থাকে তাৰ পিছত কোৱা হৈছে যে বডি কম্পোজিশনত কেনে ধৰণৰ চেঞ্জ হয় লৰাৰ ক্ষেত্ৰত মাসল মাস বেছিকৈ ইনক্ৰিজ হয় ঠিক আছে আৰু এনেকেও ক'ব পাৰি বা কিছুমান কিতাপত লিখা থাকে যে বডি শেপটো লৰাৰ ক্ষেত্ৰত ট্ৰায়াঙ্গুলাৰ বডি শেপ এটা ফৰ্ম হ'বলৈ বা ভি শেপ বডি শেপ এটা ফৰ্ম হ'বলৈ ষ্টাৰ্ট কৰে ডিউ টু ইনক্ৰিজ ইন মাসল মাস কিন্তু ছোৱালীৰ ক্ষেত্ৰত মাসল মাস যিমান বাঢ়ে তাৰ তুলনাত ফেট বেছিকৈ ইনক্ৰিজ হ'বলৈ আৰম্ভ হয় বডিত আৰু সেই কাৰণে এটা পাৰ্টিকুলাৰ বডি শেপ সেই ধৰণে ডেভেলপ হয় ইন দা এডলসেন্স ঠিক আছে বডিৰ বিভিন্ন পাৰ্টছত ফেট একিউমুলেট হ'বলৈ ষ্টাৰ্ট হয় ছোৱালীৰ ক্ষেত্ৰত আৰু লৰাৰ ক্ষেত্ৰত মাসল মাস বেছিকে একিউমুলেট হয় বা মাসল মাস বেছিকে বৃদ্ধি হয় এতিয়া গ্ৰছ আৰু ফাইন মোটৰ স্কিলৰ কেনে ধৰণৰ ডেভেলপমেন্ট হয় চাওক গ্ৰছ মোটৰ স্কিল কোনবিলাক হৈছে গ্ৰছ মোটৰ স্কিল হৈছে ৰানিং জাম্পিং থ্ৰোইং এবোৰক গ্ৰছ মোটৰ স্কিল বুলি কোৱা হয় আৰু ফাইন মোটৰ স্কিল কোনবিলাক যেনে রাইটিং যোনবোৰত প্ৰিসাইজ মুভমেন্ট লাগে ৰাইটিং হৈ গল ড্ৰয়িং হৈ গল সিং হৈ গল এবোৰ ফাইন মোটৰ স্কিলছ ঠিক আছে ইয়াত ইম্পৰ্টেন্ট পইণ্ট এইটো যে এডলসেন্ট পিৰিয়ডত লৰাৰ ক্ষেত্ৰত গ্ৰছ মোটৰ স্কিল ডেভেলপমেন্ট বেছি ৰেপিড হয় বেছি ফাস্ট হয় বেছি ইফেক্টিভ হয় তো বয়জ গেইন সিগনিফিকেন্টলি ইন স্পীড স্ট্ৰেংথ এণ্ড এন্ডিউৰেন্স ডিউৰিং এডলসেন্স তো দেখিব এডলসেন্ট লৰা এটা বেছি দৌৰিব পাৰে সাধাৰণতে ছোৱালী এজনীতকে বা কিবা ডাঙা কাম কিবা কৰা হেবোৰ লৰাজনে বেছিকে কৰিব পাৰে ঠিক আছে কাৰণ লৰাৰ গ্ৰছ মোটৰ স্কিলৰ ডেভেলপমেন্ট বেছি ৰেপিড হয় ইন দা এডলসেন্ট পিৰিয়ড ছোৱালীৰ গ্ৰছ মোটৰ স্কিলৰ ডেভেলপমেন্ট এটা সময়ত ৰৈ যায় আনলেস ছোৱালীজনে কিবা স্পেসিফিক ট্ৰেইনিং লৈ আছে ঠিক আছে যদি স্পৰ্টছত এক্টিভিটি কিমান কৰি থকা নাই বা জিম বা তেনেকুৱা ধৰণৰ বেলেগ ট্ৰেইনিং কৰা নাই তেতিয়া হলে এটা সময়ত গৈ ছোৱালীৰ গ্ৰছ মোটৰ স্কিলৰ ডেভেলপমেন্টটো ৰৈ যায় ঠিক আছে নেক্সট কিছুমান ইস্যুজ আহে ফিজিক্যাল ইস্যুজ যেনে একনি বা পিম্পলস কিহৰ কাৰণে হয় মনত ৰাখিব হৰমোনাল চেঞ্জৰ কাৰণে একনি বা পিম্পলস এবোৰ হৰমোনাল চেঞ্জৰ কাৰণে বডিত অইল প্ৰডাকশন বেছি হয় আৰু একনি পিম্পলস এবোৰ উলৱা আৰম্ভ হয় ইন দা এডলসেন্ট পিৰিয়ড তাৰ পিছত মনত ৰাখিব পাৰ্সপিৰেশন মানে হৈছে ঘাম উলৱা তো এই এডলসেন্ট পিৰিয়ডত যেটো ঘাম উলাই
সেই ঘামত কেনেকুৱা কি থাকে নটিসেবল অডৰ থাকে গোন্ধ থাকে এই গোন্ধটো কিহৰ কাৰণে থাকে মনত ৰাখিব হৰমনৰ কাৰণে থাকে হৰমনৰ কাৰণে এডলসেন্ট পিৰিয়ডৰ লৰাছলিৰ পৰা যি ঘাম ওলাই সেই ঘামত গোন্ধ নটিস কৰা দেখা যায় লগতে স্লিপ প্যাটাৰ্ন চেঞ্জ হয় কিছুমানৰ যেটো আমাৰ বডি ক্লক থাকে যে ৰাতি টোপনি আহি যায় এবোৰ চেঞ্জ হৈ যায় কিছুমানৰ ৰাতি টোপনি নাহা হৈ যায় আৰু এই সময়ছোৱা যেহেতু খুব ফাস্ট গ্ৰো হৈ থাকে বডিয়ে সেই কাৰণে বেছি টোপনিৰ প্ৰয়োজন হয় ভাল টোপনিৰ প্ৰয়োজনো হয় ঠিক আছে এতিয়া এই সময়ছোৱাত আমি বা শিশু এজন কৈশোৰ অৱস্থাৰ ছাত্ৰ বা ছাত্ৰী এজনে নিজৰ হেলথ মেইনটেইন কৰি ৰাখিবলৈ কি কৰা উচিত ব্যালেন্স ডায়েট সদায় ৰাখা উচিত খাদ্য ব্যালেন্স খাদ্য যাতে প্ৰতিটো পৰিপুষ্টি লাভ কৰে ভালকৈ ৰেগুলাৰ এক্সাৰসাইজ যাতে কৰি থাকে সাফিশিয়েন্ট স্লিপ যাতে লয় সেইবোৰ আমি ধ্যান ৰখা উচিত আৰু এবোৰ যদি ধ্যান ৰখা হয় তেতিয়া হলে কিছুমান প্ৰবলেম যেনে obesity ডায়াবেটিস এবোৰৰ পৰা আমি আঁতৰি থাকিব পাৰো লগতে সেলফ ইমেজ কি হ'ব বুষ্ট হ'ব ঠিক আছে নিজক মানসিকভাৱে বেছি কনফিডেন্ট ফিল কৰিব সো এডলসেন্টৰ ওপৰত এখিনি আমি ডিসকাস আজিৰ ভিডিওত কৰিছো অকনমান আমি এমসিকিউ কেইটামান লৈ লৈছো যে একেবাৰে সহজ এমসিকিউ what is the age range of adolescents ডিসকাস কৰিছো ইতিমধ্যে অপচন কোনটো খুব ৰেলেভেন্ট হ'ব অপচন বি 12 পৰা 18 বছৰলৈ ৰেলেভেন্ট অপচন এটা হ'ব নেক্সট এমসিকিউ লৈকে আমি যাও হক কি কৈছে who is known as the pioneer of adolescent psychology তলৰ কোনজনে adolescent psychology ষ্টাডি আৰম্ভ কৰিছিল কোনজন পায়োনিয়াৰ আছিল ইতিমধ্যে ডিসকাস কৰিছো স্ট্যানলি হল তেওঁ আছিল adolescent psychology পায়োনিয়াৰ এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে সাক আপোনালোকে নিজে পঢ়ি ফেলে অপচনটো উলিয়াবলৈ চেষ্টা কৰক কি সুধিছে ইয়াত what is a primary sexual characteristic sexual characteristic দুটা পঢ়িছিলো primary আৰু secondary primary কোনবোৰ organ sex organ development বোৰ হৈছে primary sexual characteristic আৰু option b ইয়াতে শুদ্ধ উত্তৰ হ'ব what is a gross motor skill তলৰ কোনটো এটা gross motor skill so gross motor skill কেনেকুৱা আছিল running jumping throwing হেবোৰ আছিল so option b right answer হৈ যাব তাৰ পিছত স্ট্যানলি হলে এডলসেন্ট বুকখন কোন চনত পাবলিশ কৰিছিল শুদ্ধ উত্তৰ হ'ব 1904 চনত ঠিক আছে সো আজিৰ ভিডিও আমি ইয়াতে এন্ড কৰিছো আগলৈও আমি পেডাগজিৰ ভিডিও আনিবলৈ যত্ন কৰিম তো আপোনালোকৰ নিজৰ প্ৰিপাৰেচন নিজৰ ফালৰ পৰা খুব সুন্দৰকৈ চলাই যাওক তো এখিনি আছিল আজিৰ ভিডিও থ্যাংক ইউ সো মাচ লাৰ্নিং কিউব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট সেকশনত জনাব ভিডিও কেনে পালে যদি এই পিডিএফ টো আপোনালোকৰ প্ৰয়োজন হয় তেতিয়াও জনাব কিবা ধৰণে WhatsApp বা Telegram থৰি দিয়াৰ চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে থ্যাংক ইউ সো মাচ নেক্সট ভিডিওত পুনৰ লগ পাম